শিক্ষা বিভাগে ৰাজ্যৰ শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন হৈছে বুলি কোৱাৰ পিছতো কিন্তু এক পুতৌ লগা ছবি দেখা পোৱা গৈছে কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ১ নং হাতীগাঁও প্ৰাথমিক বিদ্যালয়ত মাত্ৰ এজন শিক্ষকৰে পাঠদান চলি আছে। আমি ভিতৰ ভাগৰ পৰিৱেশ দেখুৱাম। প্ৰায় ১০৩ গৰাকী ছাত্ৰ ছাত্ৰী থকা এইখন বিদ্যালয়ত কিন্তু মাত্ৰ এজন শিক্ষকৰে পাঠদান চলি থকাৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কিন্তু এক অন্ধকাৰ দিশলৈ গতি কৰা পৰিলক্ষিত হৈছে। মাত্ৰ এজন শিক্ষকৰে এই বিদ্যালয়খনত বিগত বহুদিন ধৰি পেলাই পাঠদান চলি আছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, এই বিদ্যালয়খনৰ যি গুণোৎসৱৰ মূল্যাংকন, সেই মূল্যাংকনতো ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে 18 বৰ্ষ 22 বৰ্ষৰ লগতে 2023 বৰ্ষতো A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল বিদ্যালয়খন। কিন্তু ইমানৰ পিছতো মাত্ৰ এজন শিক্ষকৰে এই বিদ্যালয়খন চলি আছে। বিদ্যালয়খনৰ সভাপতি মোৰ লগত আছে, পোনে পোনে কিছু কথা পাতিম। বিদ্যালয়খনৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া, কিন্তু শিক্ষকৰ অভাৱ, কি ক'ব? হয়, নমস্কাৰ। আমাৰ হাতীগাঁও ১ নং প্ৰাথমিক বিদ্যালয় মানে আমাৰ বিশেষ অসুবিধা হ'ল মানে আমাৰ শিক্ষক এই স্কুলত নাই। বৰ্তমান এটা 5টা ক্লাছ চলাই আছে এটাই শিক্ষক। গতিকে আমি অনুৰোধ কৰোঁ চৰকাৰক, যদি এই স্কুলটো চলাব ইচ্ছা আছে যদি শিক্ষক দিয়ক, নহ'লে স্কুলখন বন্ধ কৰি দিয়ক। আমাৰ অনুৰোধ সেইটোৱে। আৰু আপোনালোকৰ ইয়াত দেখা পোৱা গৈছে যে সকলো কিন্তু চাহ বাগিচা অঞ্চলৰ ল'ৰা ছোৱালী। হয় হয় হয়, আমি এইটো বিশেষ কৰি আমাৰ বাগানৰে মানুহ আছে আৰু আমাৰ কাৰ্বিকেইটাও আছে ভাই ভনীসকলে। কিন্তু ইয়াত মানে ধৰক আগতে আছিলে শিক্ষক আৰু শিক্ষয়িত্ৰীও আছিলে, কিন্তু সিহঁতৰ ৰিটায়াৰ হৈ গ'ল। এতিয়া বৰ্তমান এটাই শিক্ষক আছে আৰু বহুত অসুবিধা হয়। এতিয়া যদি অফিচৰে কাম আছিলে তেতিয়াহ'লে মাষ্টৰটো অফিচৰ কামটো চম্ভালিব ন, এই স্কুল চাব, সেইটোৱে আৰু মেইন। নিশ্চয়কৈ আচলতে এটা কথা উল্লেখ কৰিব লাগিব, 5জনকৈ শিক্ষক আছিলে বিদ্যালয়খনত। ইয়াৰে 2জন কিন্তু ইতিমধ্যে অৱসৰ হৈছে আৰু আন 2জন কিন্তু বিদ্যালয়ৰ পৰা বদলি লৈ পেলাই তেওঁলোকে কিন্তু ইতিমধ্যে গুচি গৈছে। আৰু ইয়াৰ পিছতে মাত্ৰ এজন শিক্ষকৰে বিদ্যালয়ত পাঠদান চলি আছে। আমি অন্য এটা কোঠাৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাম। মোৰ সহযোগীয়ে সেই দৃশ্য দেখুৱাব। এজন শিক্ষকে এটা শ্ৰেণীতে এইদৰে কিন্তু পাঠদান কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু অন্য যিকেইটা শ্ৰেণী আছে সেই শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু বহি থাকিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আটাইতকৈ এক দুখজনক খবৰ, ৰাজ্যৰ শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তনৰ সময়তে কিন্তু এই ছবিখনে কিন্তু সঁচাকৈ ব্যথিত কৰি তুলিব আপোনাক। মই ছাৰ আপোনাৰ লগত কথা পাতিম। এজন শিক্ষক অকল আপুনিয়ে, যথেষ্ট অসুবিধা হয়। অসুবিধা বিশেষ বহুত অসুবিধা হয়, কিন্তু কি কৰিব, এতিয়া শিক্ষক যেতিয়া নাই মই অকলে মেইনটেইন কৰি আছোঁ। আৰু অসুবিধা কিদৰে পাঠদান কৰিছে? এইটো ক্লাছত 10-15 মিনিট, সিটো ক্লাছত 10-15 মিনিট তেনেকৈ কৰোঁ। তাৰপিছত কিছুমান ল'ৰা ছোৱালী যিবিলাকে জানে সিহঁতক অলপ চাবলৈ কৈ দিওঁ, সিহঁতে গাই দিয়ে, সিহঁতৰ লগে গায়। তাৰপিছত কেতিয়াবা গাঁৱৰ শিক্ষিত যুৱক যুৱতী মাজে সময়ে আহে পঢ়াবলৈ। সিহঁতে ইচ্ছা কৰিলে যেতিয়া স্কুল নাযায় তেতিয়া ছুটি পায়, সিহঁতক পঢ়াব দিওঁ। তেনেকৈ চলাই লগত অনুৰোধ কৰিব। এতিয়া শিক্ষক লাগে বিদ্যালয়ত, আৰু কি এতিয়া শ্ৰেণী অনুপাতে শিক্ষক দিলে মই বেছি উপকৃত হ'ম বুলি ভাবোঁ। উৎসৱতো কিন্তু আপোনাৰ বিদ্যালয়খনে ভাল ফলাফলেই কৰিছে। হয়, আমি যেতিয়া কষ্ট কৰিছোঁ, কষ্টৰ বিনিময়তো ফল পাবই লাগিব। সকলোৱে কয় যত্ন কৰিলে ৰত্ন পায়। গতিকে আমি যত্ন কৰিছোঁ ল'ৰা ছোৱালীক। আপোনালোকে ল'ৰা ছোৱালীক সুধি চাব পাৰে পঢ়িব পাৰে নে নোৱাৰে। এইবাৰো A+ পাইছোঁ। গতিকে 4বাৰে A+ পালোঁ, এবাৰে A পালোঁ প্ৰথম বছৰ। যদি মোক উপযুক্ত পৰিমাণে শিক্ষক দিয়ে, স্কুলখনৰ ভৱিষ্যত মই আৰু উজ্জ্বল কৰি দিব পাৰিম বুলি আশা কৰি আছোঁ। ধন্যবাদ জনাইছোঁ। খুব সুন্দৰ মন্তব্য আগবঢ়াইছে। আচলতে যদি শিক্ষক দিয়ে তেনেহ'লে বিদ্যালয়খনটো কিন্তু আৰু আগুৱাই যাব। আৰু এটা কথা উল্লেখ কৰিব লাগিব, এজন শিক্ষকৰে কিন্তু বৰ্তমান যি গুণোৎসৱৰ ফলাফল, সেই ফলাফলত A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। আৰু দেখা পোৱা গৈছে এতিয়া কিন্তু ৰাজ্য চৰকাৰে যি শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তন হৈছে সেই বুলি ঘোষণা কৰিছে। কিন্তু ইমানৰ পিছতো মাত্ৰ এজন শিক্ষকৰে 6টাকৈ শ্ৰেণীত পাঠদান কৰিবলগীয়া হৈছে 1 নং হাতীগাঁও প্ৰাথমিক বিদ্যালয়ত। আৰু তেওঁ এটা অনুৰোধ কৰা দেখিবলৈ পোৱা গৈছে, যদি শিক্ষক দিয়ে তেন্তে হ'লে কিন্তু বিদ্যালয়খনৰ শিক্ষাৰ ক্ষেত্ৰত আৰু আগুৱাই যাব।